হয় মই বৰ্তমান উপস্থিত আছো চামুগুৰি গেনহালি গাঁৱত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে বন্য হস্তীৰ মুক্ত বিচৰণ। মই পোনপ্ৰথমে সেই দৃশ্যটো দেখুৱাবৰ কাৰণে বিচাৰিছো। এইদৰে আচলতে গেনহালিত 14-15 জনীয়া এটা হাতী জাক এইদৰে মুক্তভাৱে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াত আচলতে প্ৰতিদিনাখনেই যি হাতী মানুহৰ সংঘাত সেই সংঘাত কিন্তু হৈ আহিছে আৰু এটা হাতী এই জাকটোৰ মাজৰে এটা হাতী অতি অসুস্থ হৈ পৰিছিল। আমি এই বিষয়ে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। ইতিমধ্যে ইয়ালৈ যি বন বিভাগৰ পৰা যি চিকিৎসক সেই চিকিৎসকো আহি পাইছেহি আৰু চিকিৎসকসকলে হাতীটো বিচাৰি আছে কিদৰে হাতীটো আচলতে চিকিৎসা কৰিব পৰা যাব তাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু এইদৰে আচলতে জাক জাক হাতী আহি চামুগুৰি গেনহালি গাঁৱৰ যি গেজিং ৰিজাৰ্ভ আছে গেজিং ৰিজাৰ্ভত আহি আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে আৰু দিনৰ ভাগত এইদৰে আৰু যি কৃষকসকলৰ চহা কৃষকসকলৰ যি খেতি আছে খেতি খাই অনিষ্ট কৰে, ৰাতিৰ ভাগত ঘৰ দুৱাৰ ভাঙি তহিলং কৰে। আৰু ইয়াত কিছু স্থানীয় লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, এই ঠাইটুকুৰ নাম? ঠাইডোখৰ হৈছে গেনহালি আদৰ্শ গাঁও। দেখিবলৈ পোৱা গৈছে ইয়াত হাতী যি বনাঞ্চল এৰি এটা জনাঞ্চলত প্ৰৱেশ কৰিছে। জনাঞ্চল মানে এইখন এতিয়া মিনি কাজিৰঙা বুলি ক'লেও ভুল নহয়। এই আপোনালোকে দেখিছেই, গতিকে খেতি কৰিব নোৱাৰা অৱস্থাত হৈ পৰিছে। গতিকে তেওঁলোকে আজি 10-15 বছৰৰ পৰা গোটেই মানে ইয়াত আহি বসবাস কৰিবলৈ ল'লে। তাৰ মাজতে এজন আঘাতপ্ৰাপ্ত হাতী এজন আছে। গতিকে সেইজন অতি সোনকালে ইয়াৰ পৰা ট্ৰেংকুলাইজ কৰি পেলাই নি তেওঁলোকে চাগে চিকিৎসা ব্যৱস্থা কৰিব পাৰে। গতিকে সেই স্থানীয় ৰাইজে আমি সেইখিনি কথা তেওঁলোকৰ ওচৰত দাবী কৰিছোঁ। কিমান হাতী ইয়াত আছে? ইয়াত প্ৰায়তো 10-15 জন হাতী আছে। গতিকে 10-15 জন বুলি নহয়, তাতকৈ বেছিয়ে আছে, কাৰণ গোটেই অঞ্চলটো ঘেৰাও কৰি আছে। গতিকে বনহস্তীখিনি আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টে যাতে অতি সোনকালে ইয়াৰ পৰা লৈ যোৱা ব্যৱস্থা কৰে তাৰ কাৰণে আমি মানে জনাব বিচাৰিছোঁ। আৰু আমাক তেওঁলোকে অলপ বম দি থৈ যায়। গতিকে বমখিনি ফুটালে অকণমান আঁতৰ হৈ গুচি যায়। গতিকে তেওঁলোকে এফালে গ'লে এফালে আহে, এফালে গ'লে এফালে আহে। গতিকে তেওঁলোকেনো কোনফালে চাব? গতিকে তেওঁলোকে অকল এঠাইতে ডিউটি কৰিব নোৱাৰে। গতিকে সিফালেও ডিউটি কৰিব লাগে, সিফালেও ডিউটি কৰিব লাগে। বন বিভাগৰ বন কৰ্মী কম নেকি? বন কৰ্মী অৱশ্যে কমেই আছে। গতিকে নিশ্চয় সৰহ থকাহেঁতেন নিশ্চয় ঘেৰাও কৰিলেহেঁতেন। এয়া আছিল চামুগুৰি গেনহালি আদৰ্শ গাঁও যি গেজিং ৰিজাৰ্ভৰ দৃশ্য। আৰু এজন স্থানীয় লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? এইদৰে মুক্ত বিচৰণ চলি আছে, কি ক'ব? এই বিষয়ে কিনো কম আৰু, এতিয়া বন বিভাগে একো কৰিব পৰা নাই। এতিয়া আমাৰ গাঁৱৰ মানুহেনো কি কৰিম? বাৰু গাঁৱৰ মানুহে মানে সন্ধিয়া সময় হোৱাৰ লগে লগে আৰু কোনো কলৈকো ওলাব নোৱাৰে। আৰু আপোনাৰ এনেকুৱা হিচাপত অত্যাচাৰ কৰিছে নহয়, মানুহৰ আপোনাৰ ঘৰ দুৱাৰ ধান চাউল চব মানে খাই কৰি বৰবাদ কৰি দিছে। বন বিভাগে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? এই বন বিভাগে এতিয়া আপোনাৰ কি হ'ব, সন্ধিয়া সময় হোৱাৰ লগে লগে আপোনাৰো হাঁহ চৰা চাইডে যায়গৈ ৰেল লাইনৰ ফালে, ৰেলে মানে নষ্ট কৰে বুলি পেলাই তাত থাকে। এতিয়া তাৰপৰা তেওঁলোক ইয়ালৈ অহা মানে আৰু ইতিমধ্যে আমাৰ ইয়াত মানুহৰ আহি চিচিয়ে কৰি পেলাই ঘৰ দুৱাৰ বা খেতি পথাৰ। এতিয়া মোৰ যিখিনি মই অকণমান মানে কষ্টই কৰিছিলোঁ খেতি পথাৰ, মানে একাচি কাটিবলৈকে নাপালোঁ। 2.5 বিঘা মাটি যোৱাবাৰো তেনেকৈ নষ্ট কৰিলে, কাটিবলৈ নাইব। এবাৰো তেনেকুৱা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।